উপস্থিত আছোঁ বৰপেটা ৰোডৰ পাচলি বজাৰ, যিখন পাচলি বজাৰে অসমৰ বিভিন্ন প্ৰান্তত আনকি ভাৰতৰ বিভিন্ন প্ৰান্তত পাচলি ৰপ্তানি কৰি আহিছে। আৰু এইখন বজাৰতে কিন্তু যথেষ্ট সংখ্যক খেতিয়ক আহি ইয়াত ৰাতিপুৱাৰে পৰা আবেলিলৈকে ইয়াত বিক্ৰী কৰিবলৈ আনে সামগ্ৰী। আৰু এই বজাৰখনৰ যি কদৰ্যময় পৰিৱেশ, যিহেতু ৯ নম্বৰ ৱাৰ্ডৰ পৰা এই বজাৰখন আৰু এই বজাৰখনৰ যি কদৰ্যময় পৰিৱেশ, তাৰ পাছতো কিন্তু বেপাৰীসকলে বিভিন্ন সময়ত দুৰ্ভোগত ভুগিব লগা হৈছে। কেনেকুৱা অৱস্থা আপোনালোকৰ, যিহেতু বজাৰখন কদৰ্যময় পৰিৱেশ? বজাৰটো এনেকুৱা অৱস্থা, এজন মানুহে যদি বজাৰত আহে, এই কাপোৰ চোপোৰ চব লেতেৰা হৈ যায়, জোতা আৰু চব লেতেৰা হৈ যায়। আৰু সেই এনেকুৱা পৰিস্থিতিত মানুহ অসুবিধা অনুভৱ কৰিয়ে আছে, কিন্তু এইটো চৰকাৰে কোনো গুৰুত্বই দিয়া নাই। এনেকুৱা পৰিস্থিতি দেখা গৈছে এইখন বজাৰৰ পৰা কিন্তু লাখ লাখ টকা প্ৰতিদিনেই কৰ আদায় কৰে। কৰটো আদায় কৰি আছে, মানে যিমান বস্তা যিমান বেগ হৈ আছে, এটা টকাও মানে তেওঁলোকে বাদ নিদিয়ে। কিন্তু গুৰুত্ব দিয়া নাই, ৰাস্তাটো বনাই দিয়া নাই, ঘৰটো ঠিক কৰা নাই, লেট্ৰিনৰ ব্যৱস্থা ভালকৈ হোৱা নাই। কিছুমান অলপমান হৈছে আৰু বাকীও আছে। ইয়াত এই পৰিৱেশৰ মাজতে কিন্তু খেতিয়কসকলে প্ৰতিদিনে বিক্ৰী কৰিবলৈ আহে। যিহেতু দেখা গৈছে যে বজাৰৰ মাজতে বৃহৎ বৃহৎ গাঁত হৈছে, আনকি বোকাময় পৰিৱেশ হৈছে। হয়, বোকাময় পৰিৱেশ হৈছে। আৰু আমাৰ এই বোকাময় পৰিৱেশত মানুহবিলাক যেনেকৈ অসুবিধা অনুভৱ কৰিছে, এই অসুবিধাটো আৰু ওলাই পাছে দুখ নধৰা হৈছে। আবেদন জনাইছিল নেকি আপোনালোকে? আবেদন আমি জনাইছিলোঁ, খাজনাওলাক জনাইছিলোঁ। খাজনাওলাই ইফালে কয়, গুৰুত্ব নিদিয়ে। লেতেৰাৰ কাৰণে বেপাৰী নাহে, গাড়ী ঘোড়া বজাৰত নাহে, সেইকাৰণেতো আমাৰ চব্জিৰ দাম নাই। ডেইলি কিন্তু লাখ লাখ টকা ইনকাম কৰে। ইয়াতেতো কিমান টাকা ইনকাম কৰি আছে, কিন্তু বাজাৰৰ কোনো ব্যৱস্থা কৰা নাই। বাজারটা একদম বয়া হয়ে গেছে, ঠেলা উঠবা নারে, মানুষ উঠবাই নারে, একদম বতর বয়া, একদম কেত হয়ে আছে বাজারত। একদম গাড়ি টাড়ি না হয় চলবা পারে, কেনেকে চলবো গাড়ি? মানুষ চলবা নরে, ঠেলা চলবা নরে। এইদৰে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু বজাৰখন এক কদৰ্যময় পৰিৱেশ হৈছে আৰু অতি সোনকালে যাতে যিখন বজাৰে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে অসমৰ বিভিন্ন প্ৰান্তত ৰপ্তানি কৰি শাক পাচলি, আৰু এইখন অতি সোনকালে মেৰামতি কৰাৰ বাবে আহ্বান জনাইছে আৰু তাৰ লগে অনুৰোধ জনাইছে।